এভৰিৱান লাইফ উইথ দীপশিখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। পোহৰটো কম আহিছে নেকি? আজি হৈছে 31 ডিচেম্বৰ 2025। আজি লাষ্টৰ দিনটো, বছৰটোৰ শেষৰ দিনটো। পিছে এনেই কিবা এটা সৰু সুৰাকৈ পিকনিক এটা কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰা নহ'ল। কাৰণ আমাৰ এই আপা এগৰাকীৰ গাটো অলপ বেয়া মানে কি, তেওঁ বসন্ত দেখা দিছিলে, সেইটো কাৰণে তেওঁ ভাল পাইছে আৰু এতিয়া অলপ তেওঁ মানে গাটো বেয়া কাৰণে, সেইকাৰণে আমি পষ্টপন কৰি দিলোঁ। ইমান হুলস্থুলো কৰিব মন যোৱা নাই, কাৰণ যিহেতু তেওঁৰ গাটো বেয়া কাৰণে। বাকী মাহীহঁতেও আহিলেহেঁতেন, এনাইহঁতকো মাতিলোঁহেঁতেন, মামা এনাইহঁতি, তাৰপিছতে সেই বৰ্তা মানে নিচা আপা চবকে মাতিলোঁহেঁতেন, দাদাহঁতেও আহিলেহেঁতেন। আমি তেনেকৈ খাম বুলি ভাবিছিলোঁ। প্লেনিং মায়ে বহুত দিনৰ পৰা প্লেনিং কৰি আছিলে তেনেকৈ মানে খাম বুলি, কিন্তু খোৱা নহ'ল, কাৰণ তেওঁ গাটো বেয়া কাৰণেই খোৱা নহ'ল। একো নাই, তেওঁ গাটো ভাল পাওকচোন বাৰু। মই পিছে তেওঁলোকৰ ঘৰলৈ যাবই পৰা নাই, মোৰ বিশেষ অসুবিধা এটাৰ কাৰণে। মা গৈ আছে, মা অহা যোৱা কৰি আছে। আজি আকৌ যাব নেকি চাগে। তাকে আমি ভাবিছোঁ বজাৰৰ পৰা মাংস আৰু মাছ অলপে আনো নেকি, মাছ নানিবও পাৰোঁ হয়তো, মাংসই অলপ আনো নেকি আমি ঘৰতে খাবলৈ। তেওঁলোকেতো খাব নোৱাৰে, কাৰণ আইগৰাকী আহিলে তেওঁ অকণমান বেয়া পায় মাছ মাংস খালে মেলিলে। সেইটো কাৰণে আমিয়ে ঘৰতে আনি খাম ভাবিছোঁ দুজনীয়ে। আৰু ইয়াতে ওচৰতে পিকনিক খাব, তালৈ যোৱা হয়নে নহয় চাওঁ, কাৰণ আমাৰ মনবিলাকো ইমান ঠিক নাই। তেওঁৰ গাটো বেয়া কাৰণে মনবিলাক ঠিক নাই। মানে কি হয়, কাৰোবাৰ যদি ঘৰখনত অকণমান গাটো বেয়া নিচিনা গম পাওঁ, তেতিয়া ইমান মন নাযায় হয়নে? চবৰে হয় তেনেকুৱা, সেয়া আমাৰো একেই। সেইটো কাৰণে আমাৰ পষ্টপন কৰি দিয়া হ'ল আচলতে। বাকী আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এনেকৈ। ভিতৰত কাপোৰ মেলিব লগা হৈছে মানে ৰাতিপুৱা ইমানেই হিম পৰি আছে। এতিয়া সময় কিন্তু বাজিলে 9টা ঠিক বজা নাই, 8:30মান হৈছে, কিন্তু এতিয়াও হিম পৰি আছে, দেখিছেনে? একদম পূৰা হিম পৰি আছে একদম। ৰাতিপুৱাতো ক'বই নালাগে। আমি ভাবিছিলোঁ ৰাতিপুৱা অলপ খোজকাঢ়িব যাম বুলি, ওলাই যাম বুলি ভাবিছিলোঁ, কিন্তু নাই, যোৱা নহ'ল, কাৰণ একদম পূৰাই হিম পৰি আছে, একদম বৰফৰ নিচিনা মানে হৈ আছে। বৰফ পৰি থাকে যে মিহি মিহিকৈ, সেনেকুৱা নিচিনা হৈছে মানে। হয়তো আজি 31 ডিচেম্বৰ কাৰণেই চাগে, আগতেও কাৰণ এনেকুৱা হয়। আজি অলপ বেছি পাইছোঁ। কালিৰ পৰা আচলতে বতৰটো বেয়া হৈছে দেই। আমি মানে কুকুৰা হাঁহো তেনেকৈ মেলিব পৰা নাই। হাঁহ নাই বাৰু, হাঁহ নাই। আমি কুকুৰাও তেনেকৈ মেলিব পৰা নাই। ইমান মানে ঠাণ্ডাত বেমাৰ হৈ যায় বুলি কয়, তেহেঁতৰ গা চাবিলাক বেয়া হৈ যায় বোলে, জ্বৰ উঠি যায়। সেইটো কাৰণে তেহেঁতকো মেলা নাই মানে। আমি মা এতিয়া গাখীৰ আনিবলৈ বুলি কৈছিলে, মোকো লগ ধৰিছিলে, মই যোৱা নাই, অহা নাই এতিয়ালৈকে। মা আহি পোৱাৰ পিছত ওলাই যাম আৰু। ওলাই যোৱা এতিয়া বিশেষটো অকল সেই মাংস আনিবলৈ যোৱা নিচিনাই হ'ব, বেলেগটো একো নাই। স্পেচিয়েলকৈও তেনেকৈ ইমান হেৰি নকৰোঁ বাৰু। খাম আৰু ঘৰতে আনি এনেই, আজিও খাম কালিও খাম, একেবাৰে লৈ আনিম। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিব। বাহিৰৰ পৰা আহি ঘৰ সাৰি মুচি মই আহিলোঁ এয়া ৰেডি হ'বলৈ। মাজতে কাপোৰ দুটামানো ধুবলৈ আছিলে, সেইকেইটাও ধুই ল'লোঁ। তাৰপিছতে ৰেডি হ'বলৈ আহিছোঁ। আচলতে ছানস্ক্ৰীণটো এনেই লগাইছোঁ আৰু নামত, আচলতে সদায় লগাওঁ যে, সেইটো কাৰণে লগাইছোঁ। আগতে লগোৱা নাছিলোঁ, এতিয়াহে নতুনকৈ লগাইছোঁ মানে। আজি এবছৰমান হৈছে আৰু। মই অৱশ্যে ছানস্ক্ৰীণ GT লগাওঁ দেই। তাৰপিছতে পাউডাৰ এইটোৱে ইউজ কৰোঁ। আগতে আছিলে বেবী পাউডাৰ, কিন্তু এতিয়া য়াৰ্ডলেটো ইউজ কৰোঁ। আগতে পিংক এটা থাকে যে, সেইটো ইউজ কৰিছিলোঁ, এতিয়া হৈছে এইটো মানে পাৰ্পলটো ইউজ কৰোঁ, লেভেণ্ডাৰটো। তাৰপিছতে চুলিখিনিতো মেলি যাম বুলি ভাবিছিলোঁ, কিন্তু মেলি গ'লেওতো মানে মেলি যাবলৈ মন যোৱা নাই। তাৰপিছতে এইটো টুপিটো দেখিছেনে? এইটো যে মই একদম লোৱা 3-4 বছৰমান হ'ল। এই মাজতে যে খুব ওলাইছিলে দুটা চাইডে পিন্ধিব পৰা, মই টুপিটো আজিলৈকে পিন্ধাই নাই। আজি ভাবিলোঁ যে এইটো পিন্ধি যাওঁচোন। সেইদিনা দুদিনমানৰ আগত তাৰমানে উলিয়াই থৈ দিছিলোঁ। তাৰপৰা আজি পিন্ধি চাইছোঁচোন, ভালেই লাগিছে। তেনেকুৱাতে ভাবিলোঁ যে চুলিখিনি বেনি গাঁঠি লওঁ নেকি। বেনি গাঁঠি ল'লে অকণমান মুকলি নিচিনা লাগিব, নহ'লে মানে একদম কিবা চুলিখিনিও উৰি ফুৰে যে। বেনিকেইডাল গাঁঠি ল'লে একদম ইজি হয় আৰু, একদম একো দিগদাৰ নাই। সেয়াই, তাৰপিছতে ওলালোঁ আৰু বেনি গাঁঠি লৈ এনেকৈয়ে খোজকাঢ়ি মেলি যাম বুলি আছিলোঁ, কাৰণ আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, আপোনালোকে গম পায়। ইফালেদি গ'লে, পথাৰ ফালেদি গ'লে বেছি দূৰ নহয়। সেয়াই ওলালোঁ। আমি ভাবিছিলোঁ যদি বাটতে বেটেৰী পাওঁ তেতিয়া উঠি গুচি যাম, কিন্তু নাই, বেটেৰীটোও যাবলৈ মন নগ'ল। পাইছিলোঁ, কিন্তু নুঠিলোঁ আৰু এনেকৈ গুচি গ'লোঁ। লাগিলে আহোঁতে পিছত লাগিলে বেটেৰীতে গুচি আহিম বুলি,
কাৰণ বেটেৰীত আহিলেও বহুত বতাহ দিয়ে মানে বন্ধ নাথাকে যে একদম খোলা এইফালে দেখিছেনে গোটেই পথাৰখনে একদম বগা হৈ আছে মানে আমি ওলাই যাওঁতে মেলোতে কিন্তু 9:30 বাজিছে দেই 9:30লৈকে এনেকুৱা দেখিছেনে বাৰু বজাৰ কৰি মেলি ৰিটাৰ্ণ হ'লোঁ বেটেৰীতে গুচি আহিলোঁ কিন্তু বজাৰ কৰাৰ মাজতে ভিডিঅ' নকৰিলোঁ মোৰ মানে আচলতে অভ্যাসটো এতিয়াও হোৱাই নাই জানেনে বাহিৰত মানে ফোন লৈ এনেকৈ ভিডিঅ' কৰা মনত পৰিলে পটককৈ ভিডিঅ' কৰি থৈ দিওঁ তাৰপিছত আকৌ পাহৰি থাকোঁ এইভাগি হৈছে নামঘৰ আমাৰ তাৰে অলপ দূৰত আৰু তাৰপিছত ওচৰতে আছে LP স্কুল এখন সেয়া আপোনালোকক অকণমান দেখাই দিলোঁ মই পালোহি ঘৰ পাই মেলি কিবা এটা খাই ল'লোঁ মানে ৰাতিপুৱা খাই যোৱা নাছিলোঁ যে বেনীটো খুলি দিলোঁ অলপ মূৰটো বিষোৱা যেন লাগিছিলে তাৰপিছতে আহি পাই খাই ল'লোঁ ভাবিছিলোঁ আহি মাংসটো বনাম মাংস মানে আনিছোঁ পৰ্ক মাছ অনা কথাটো আছিলে মাছটো নানিলোৱে বাৰু আহি পাই মাংস আনি বনাম বুলি ভাবিছিলোঁ তাৰপিছত তেনেকুৱাতে মাও হস্পিটেল যাব লগা হ'ল সেই বৰমাগৰাকীৰ লগত মানে আপাগৰাকীৰ লগত আমাৰ তাৰপিছতে মই সেইকাৰণে মাংসটো তেতিয়া নবনালোঁ পটাপট খিচিৰি কেইটামান পাতি দিলোঁ মাও খাই গ'ল ময়ো খাই ল'লোঁ তাৰপিছত এতিয়া গাহৰিটোও বনামহে অলপ পাছতকৈ বনাম তাৰমানে বস্তুখিনি ৰেডি কৰিবলৈ অকণমান টাইম লাগে যে একদম চিম্পলকৈ বনাম বইল নিচিনাকৈ বনাম তাৰমানে উইদাউট অইল অৱশ্যে গাহৰিটো চবেই জানেই কেনেকৈ বনাব লাগে নালাগে হ'লেও মই কেনেকৈ বনাওঁ তাৰমানে ইজি ষ্টাইলত যিটো বইলকৈ খোৱা হয় মই একদম ইজিকৈ বনাম এইটো আমাৰ জানেনে একদম পটাপট পিঁয়াজ পাত ওলাই গৈছিলে মই এই পিঁয়াজটো খাই বৰ ভাল পাওঁ জানেনে পিঁয়াজ পাত যে এনেকৈ ওলাই থাকে পিঁয়াজ 3টামান দি দিওঁ ভাবিছোঁ আলু দি দিওঁ আমিতো আলু বেছিটো নেখাওঁ ইমান খাওঁ আৰু আলু খাই খুব ভাল পাওঁ দেই নহৰু আমাৰ এনেই আনি থোৱা মানে হেৰিকৈ থাকে দেই গুচাই থোৱা থাকে এনেকৈ মায়ে গুচাই থৈ দিয়ে আজি আনিছিলোঁ সেইখিনি গুচোৱা নহ'ল তাৰপিছত লৈছোঁ আদা এইখিনি গুচাই লওঁ তাৰপিছত বাকীবোৰ বস্তু উলিয়াম আজি পিছে এইটো মই আমাৰ যিটো সৰু পাকঘৰ বুলি কওঁ যে সেই পাকঘৰটোতে বনাম ৰ'দ ইমান দিয়া নাই সেইকাৰণে অকণমান আন্ধাৰ নিচিনা আহিছে মই চব বস্তুখিনি ৰেডি কৰি ল'লোঁ কাটি মেলি এতিয়া বনাম আজি মই কেৰাহীত নবনাওঁ কুকাৰত বনাম একদম চিম্পলকৈ বনাম বুলি ভাবিছোঁ মছলা তেনেকৈ ইমান নিদিওঁ মছলা নিদোৱে মই মছলা হিচাপে একো লোৱা নাই কাটি বাছি ল'লোঁ ৰেডি কৰি ল'লোঁ গোটেই এইখিনি হৈছে আৰু এইখিনি হৈছে গাহৰিখিনি বেছি নহয় আৰু কমকৈ লৈছোঁ তাৰপিছতে এইখিনি আদা নহৰু পিছে এতিয়া নালাগে অলপ দেৰিকৈহে লাগিব তাৰপিছতে এইখিনি হৈছে পিঁয়াজ ইয়াতে আছে আপোনাৰ ধনিয়া তাৰপিছতে আৰু পিঁয়াজ পাতটো যে থাকে মই পিঁয়াজটো কাটোতে ইয়াতে পাত ওলাইছিলে যে অলপ ইয়াত দেখিছেনে অলপ পাত ওলাইছিলে যে সেই পাতৰ পৰা মই মানে কাটি মেলি ধনিয়াৰ লগত মিক্স কৰি দিছোঁ এইখিনি লাষ্টত দিব লাগিব তাৰপিছত এয়া হৈছে এই জলকীয়া মানে এইটো যিটো শুকান জলকীয়াটো যে নুপুৰে ইমান বেছি নুপুৰে সেইটো তাৰপিছত বিলাহী আৰু আলু বনোৱাটো আৰম্ভ কৰি দিলোঁ এতিয়া লাহে লাহে বনাই থাকিম মা অহালৈকে তাৰপিছতে প্ৰথমতে মই কিন্তু তেল নিদিওঁ দেই মই গাহৰিত একেবাৰে 0 অইলতহে বনাম এই তেল যিডোখৰ আছে প্ৰথমতে সেই তেলখিনি দি তেলটো মই পানীটো উলিয়াই ল'ম ইয়াৰ পৰা ইয়াত মানে অকণমান দেৰি ভাজি থাকিব লাগিব আৰু যেনিবা ভাজি তেলটো অকণমানকৈ পানীটো ওলাব আপোনালোকে চাবচোন বহুতেই এনেকৈ বনাই দেই মই এনেকৈ খাই খুব ভাল পাওঁ কাৰণ গাহৰিত তেল দিবলগীয়া কোনো কথাই নাই তাৰপিছত দি দিলোঁ নিমখটো দি দিলে মানে অকণমান সোনকালে গলে যে সেইকাৰণে নিমখটো দি আকৌ অকণমান দেৰি ভাজি লৈছোঁ প্ৰায় 5 মিনিটমান এনেকৈ ভাজি লৈছোঁ নিমখটো দিয়াৰ পিছতো হালধি ইউজ নকৰোঁ হালধি তেনেকৈ নিদিওঁ মই ইমান ইয়াত পিছে মই হালধি একেবাৰে ব্যৱহাৰ কৰা নাই তাৰপিছত দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি অলপকৈ দিছোঁ পিছে দেই পিঁয়াজখিনি অকণমান দেৰি ভাজি তাৰপিছত আকৌ বাকীখিনি দি দিছোঁ পিঁয়াজ দিয়াৰ পিছত আলুখিনি দি দিছোঁ আলুটো অলপ ডাঙৰ চাইজত কাটি দিছোঁ কাৰণ যিহেতু সিজিবই মই হুইচেল কেইবাটাও দিম কমেও 4-5টামান দিম সেইকাৰণে আলু ঢেৰ দি দিছোঁ আৰু আমি আলু খাই ভাল পোৱা মানুহ কিন্তু আলু ইমান খাব নালাগে বাৰু সেইটো বেয়া কথা আলু ইমান খোৱাটো বেয়া কথা কিন্তু হ'লেও মানে আলু দি দিছোঁ তাৰপিছতে দিছোঁ বিলাহীটো আপোনালোকে গোটাকৈও দিব পাৰে পিছত খুন্দি দিওঁ বুলি ক'লে এনেকৈও দিব পাৰে এয়া দি দিছোঁ শুকান জলকীয়া মই 5টা দিছোঁ বেছি দিয়া নাই কাৰণ জ্বলাটো অলপ হৈ যাব পাৰে এতিয়া দিছোঁ পানী তাৰপিছতে হুইচেল মাৰিবলৈ ঢাকনখন লগাই দিম এইখিনি কুকাৰত বহাই দিলোঁ মোৰ চুলিখিনি এনেকৈ ওলাইছে মানে বান্ধিহে লৈছোঁ এনেকৈ ভিতৰত ভৰাই লৈছোঁ এতিয়া কুকাৰত বহাই দিলোঁ এতিয়া চব দি দিছোঁ মানে লগত বাকী অকল আপোনাৰ ধনিয়া আছে ধনিয়া পিঁয়াজ পাতখিনি যিখিনি আছে সেইখিনি আছে তাৰপিছতে আপোনাৰ নহৰু আদাখিনি আছে তাৰপিছতে এতিয়া হুইচেল মাৰি দিব আপোনালোকে 5টা দেই 5টা হুইচেল মাৰিব সেইটো নেপাহৰিব মানে 5টা 6টা মাৰিলেও একো নাই
মই এনে আধা কেজিমান মাংস লৈছোঁ, 5টা 6টামান মাৰিলেও একো নাই। এয়া মোৰ পৰ্ক আধা আধি ৰেডিয়ে। এতিয়া মই জলকীয়াখিনি উলিয়াই ল'ম আৰু বেলেগ একো নাই, জলকীয়াখিনিয়ে উলিয়াই মই এইখিনি খুন্দি ল'ম। পানী যিমানখিনি আছিলে সেইখিনি উতলি থাকোঁতে এয়া দি দিম নহৰু আদাখিনি। আদা পিছে মই অথনি যিটুকুৰা লৈছিলোঁ সেই গোটেই টুকুৰা নাই দিয়া দেই, কমকৈ দিছিলোঁ। তাৰপিছতে এইখিনি যিখিনি খুন্দিছিলোঁ যে জলকীয়া, সেইখিনি একদম জলকীয়াখিনি দি দিয়াৰ লগে একদম ধুনীয়া কালাৰ আহি যায়। তাৰপিছতে একদম শেষত হৈছে ধনিয়া আৰু পিঁয়াজ পাত যিখিনি দিছিলোঁ যে সেইখিনি দি অকণমান দেৰি উতলাই দিব। আপোনালোকে ইয়াতকৈ ডাঠো থ'ব পাৰে, ইয়াতকৈ পাতলো থ'ব পাৰে আৰু ইমানটো জোখতো থ'ব পাৰে দেই। মই অকণমান ডাঠ কৰিম, এনেই কিন্তু একদম ধুনীয়া জোখত হৈছে, ধুনীয়া জোখত হৈছে। এয়া আমাৰ পৰ্ক ৰেডি, একদম খাব পৰা হৈ গ'ল। মই পিছে অলপ দেৰিকৈহে খালোঁ। ইয়াত পিছে আপোনালোকে খৰিচাটোও দিব পাৰে দেই, খৰিচাটো কিন্তু একদম লাষ্টত দিব, তেতিয়া বৰ ধুনীয়া গোন্ধ আহে। মই পিছে নাই দিয়া। মোৰ পৰ্ক বনাই মেলি ৰেডি। এতিয়া পিছে নাখাওঁ, অলপ পিছতকৈ খাম। মা আহি লওক, মা ওলাই গৈছে যে। পিছে আপাৰ গাটো ভালেই, ডক্টৰক লগ পালে। ডক্টৰে কৈছে যে তেওঁ অলপ মানে চুগাৰটো অলপ আছে যে, সেইকাৰণে অকণমান হাই হৈ গৈছে, সেইকাৰণে গাটো কালি অলপ বেয়া লাগিছিলে। বাৰু একো নাই, ঠিকে আছে তেওঁ এতিয়া। মাহঁতি আহি আছে, ভাত এতিয়া মই নাখাওঁ, মাৰ লগতে খাম। দাদা আহিছিলে, মানে মা আহিলে, সেয়া এতিয়া ভাত খাবলৈ বুলি লৈছোঁ। সেই আপাহঁতৰ দাদা আহিছিলে, তাকো অলপ দিলোঁ। এয়া দেখাবলৈ নহ'ল আৰু, সি আহিছিলে যে। তাৰপিছতে এতিয়া খাই লওঁ। ভাত খাই মেলি এতিয়া অলপ খোজকাঢ়ি আহোঁগৈ। বেছি খাই দিলোঁ নেকি অলপ, খোজকাঢ়ি মানে ইয়াতে আৰু গাঁৱতে মায়ে মই। তাৰপিছতে আকৌ মামা এজনৰ ওচৰলৈ যাব লাগিব, কাৰণ আমাৰ লাইট এটা মানে অকণমান কিবা এটা গণ্ডগোল হৈ আছে। কালি মই পাকঘৰত যিটো লাইটটো দিছিলোঁ, সেইটো ছুইচটো দিওঁতে তাৰমানে যিটো আপোনাৰ প্লাগটো থাকে যে, প্লাগটো এৰ খাই গ'ল। সেইকাৰণে মোৰ লগাবলৈ ভয় লাগিছে। মই এনেই দেখি থাকোঁ বাৰু লগোৱা মেলা কৰা, কিন্তু নিজে কৰি পোৱা নাই যে। সেইকাৰণে ইয়াতে মানে তেওঁ ইলেক্ট্ৰিচিয়ানে হয়, সেই মামাজনৰ ওচৰৰ পৰা আহোঁগৈ। তেওঁ ওচৰলৈ যাওঁ, অকণমান খোজকঢ়াও হ'ব। এতিয়া অকণমান ঠাণ্ডাটো কমিছে। কৈছিলে পিকনিক খোৱাৰ কথা, খালি আমি নেযাওঁ বুলি ক'লোঁ। আপাৰ গাটো বেয়া কাৰণে নেযাওঁ বুলি ক'লোঁ। তেওঁলোকক কৈ দিয়া নাই আৰু, কিন্তু সেয়া আজি ভিডিঅ'টো দিব পাৰোঁ নে নোৱাৰোঁ চাওঁ। দিম, যেনে তেনে হ'লেও দিম। আজি 12টা বজাৰ আগত দিম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ আহিছোঁ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।